শ্ৰদ্ধাৰ ৰাইজ, জালুকবাৰী সমষ্টিলৈ নিৰ্বাচনৰ সময়ছোৱাত মই এবাৰো অহা নাছিলোঁ। আহাৰ সময় পোৱা নাছিলোঁ, সুযোগ পোৱা নাছিলোঁ, বেলেগ কথা। মই অহা নাছিলোঁ। কিয় অহা নাছিলোঁ? কাৰণ আপোনালোকৰ ওপৰত মোৰ অগাধ বিশ্বাস আছিলে। মই জানো যে জালুকবাৰীৰ সমষ্টিৰ প্ৰতিজন লোকৰ পৰিয়ালৰ মই এগৰাকী সদস্য। জালুকবাৰী সমষ্টিৰ প্ৰতিজন পিতৃৰ মই এজন সন্তান, প্ৰতিজন মাতৃৰ মই এজন সন্তান, প্ৰতিজন যুৱক যুৱতীৰ মই ভাতৃ, প্ৰতিজন যুৱক যুৱতীৰ মই এজন অভিভাৱক। শ্ৰদ্ধাৰ ৰাইজ, মোৰ মনত আছে 1993 চনত কটন কলেজৰ হোষ্টেলৰ পৰা মই জালুকবাৰীলৈ আহিছিলোঁ। কাকো চিনি নাপাইছিলোঁ। জালুকবাৰী সমষ্টি ক'ত, জালুকবাৰী সমষ্টি কি বোলে, জালুকবাৰী সমষ্টিত কোন থাকে, মই একো নাজানিছিলোঁ। 92 চনৰ পৰা লাহে লাহে আপোনালোকৰ মাজত সোমাইছিলোঁ। আপোনালোকৰ জীৱনৰ লগত নিজক পৰিচিত হোৱাৰ বাবে চেষ্টা কৰিছিলোঁ। জালুকবাৰীৰ বুকুতেই জালুকবাৰী সমষ্টিৰ লগত এই দীৰ্ঘকালীন পৰিক্ৰমাৰ মাজতে মোৰ বিয়াও হৈছিলে, মোৰ ল'ৰা ছোৱালীৰো জন্ম হৈছিলে। জালুকবাৰীৰ মাজতেই নিজকে বিলীন কৰি দিছিলোঁ আৰু জালুকবাৰীৰ লগতেই নিজৰ পৰিচয়, এক প্ৰকাৰ ক'ব গ'লে পৰিয়ালৰ পৰিচয় জালুকবাৰীয়ে হৈ পৰিছিল। চাওঁতে চাওঁতে 96 চনত নিৰ্বাচনত পৰাজিত হৈছিলোঁ। 2001 চনত 12,000 ভোটত জিকিছিলোঁ। 2006 চনত 42,000 ভোটত জিকিছিলোঁ। 2011 চনত 74,000 ভোটত জিকিছিলোঁ। 2016ত 86,000 ভোটত জিকিছিলোঁ। অংক বাঢ়ি বাঢ়ি গৈ আছিল। জালুকবাৰীৰ ৰাইজে ক'তো কেতিয়াও কৃপণালী কৰা নাছিল। জালুকবাৰীৰ ৰাইজে মৰম আৰু আশীৰ্বাদেৰে সদায় মোক আগবঢ়াই লৈ গৈছিল। ৰাজনীতিৰ এই দীৰ্ঘকালীন সময়ছোৱাত ক'ৰবাত নহয় ক'ৰবাৰত অন্ধকাৰৰ লগতো মই সন্মুখীন হৈছিলোঁ। ক'ৰবাত নহয় ক'ৰবাত এই দীৰ্ঘকালীন পৰিক্ৰমাত ক'ৰবাত নহয় ক'ৰবাত মই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। ক'ৰবাত নহয় ক'ৰবাত বিষাদেৰে মন ভৰি পৰিছিল। কিন্তু যেতিয়াই মোৰ মন বিষাদেৰে ভৰি পৰিছিল, যেতিয়াই মই অন্ধকাৰ দেখোঁ, তেতিয়াই জালুকবাৰীৰ মানুহে মোক পোহৰ দেখুৱাইছিল। জালুকবাৰীৰ মানুহে মোক পোহৰ দেখুৱায়। জালুকবাৰী মোৰ জীৱনৰ তপস্যাত পৰিণত হ'ল। জালুকবাৰী মোৰ জীৱনৰ কৰ্মভূমিত পৰিণত হ'ল। জালুকবাৰীৰ প্ৰতিজন মানুহ মোৰ পৰিয়ালৰ মানুহৰ লগত পৰিণত হ'ল। মই সকলোতে কওঁ, জীৱনৰ এই সমগ্ৰ জীৱন জালুকবাৰীৰ সেৱাত থাকিও মোৰ মৃত্যু হোৱাৰ পিছত মোৰ মৃত শৰীৰো এই জালুকবাৰীৰ মাটিতেই চিৰশান্তি ল'ব, তাকেই মই ভগৱানৰ ওচৰত কামনা কৰোঁ। আৰু অকল সেয়ে নহয়, বিধায়ক হ'ব সেই ৰাজনীতিৰ হিচাপে নহয়, মই মোৰ ল'ৰা ছোৱালীকো শিকাওঁ যে জীৱনৰ শেষ দিনটোলৈকে জালুকবাৰী সমষ্টিৰ প্ৰতিজন ৰাইজৰ ওচৰত আমি কৃতজ্ঞ হৈ থাকিম। জীৱনৰ পিছতো, মোৰ জীৱনৰ পিছতো মোৰ ল'ৰা ছোৱালীও জালুকবাৰীৰ ৰাইজৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব। সেইখিনি প্ৰতিশ্ৰুতি মই আপোনালোকক দিব পাৰোঁ। যোৱা 20টা বছৰ 25টা বছৰ মই কি দিছোঁ তাক লৈ মই কেতিয়াও গৌৰৱ নকৰোঁ। মই ক'ত ৰাস্তা দিছোঁ, ক'ত নামঘৰ বনাইছোঁ, ক'ত মন্দিৰ বনাইছোঁ, ক'ত মছজিদ বনাইছোঁ, তাক মই নাজানো। কাৰণ মই জানো চন্দ্ৰই একো কৰিব নোৱাৰে, সূৰ্যৰ পোহৰখিনিহে চন্দ্ৰই বিলাব পাৰে। মই যদি কিবা দিছোঁ, মই যদি কিবা কৰিছোঁ, সেয়া জালুকবাৰীৰ ৰাইজে দিয়া শক্তিখিনিকে মই জালুকবাৰীক পুনৰ এবাৰ উভতাই দিছোঁ। জালুকবাৰীৰ ৰাইজে মোক যি আশীৰ্বাদ কৰিছে, সেইখিনি আশীৰ্বাদকে মোৰ কৰ্ম হিচাপে পুনৰ জালুকবাৰীক উভতাই দিছোঁ। তাক লৈ মই গৌৰৱ নকৰোঁ, অহংকাৰ নকৰোঁ, আৰু সেইখিনি ধৃষ্টতাও মোৰ নাই। মই মাত্ৰ আজিৰ এই মুহূৰ্তত আপোনালোকক নমস্কাৰ জনাব আহিছোঁ। আপোনালোকক মই মোৰ সেৱা জনাব আহিছোঁ, আশীৰ্বাদ বিচাৰি আহিছোঁ। ভোট বিচাৰি মই মোৰ সম্পৰ্কত মই কেতিয়াও ক'তো
মই তিক্ততা আনিব নিদিওঁ মোক যিজনে ভোট দিছে সেইজনো মোৰ আপোন আৰু যিজনে মোক ভোট দিয়া নাই সেইজনো মোৰ বাবে আপোন জালুকবাৰীৰ প্ৰতিটো মানুহ প্ৰতিটো ব্যক্তি জালুকবাৰীৰ মাটি পানী বায়ু সকলো মোৰ বাবে আপোন কোনোবাই যদি মোক বেয়া পায় তেও মোৰ বাবে আপোন আৰু কোনোবাই যদি মোক ভাল পায় তেও মোৰ বাবে আপোন মোৰ বাবে ইয়াত কোনো শত্ৰু মিত্ৰৰ পৰিচয় নাই ভোট দিয়া নিদিয়াৰ পৰিচয় নাই মই মাত্ৰ এটাই জানি চিনি পাওঁ জালুকবাৰীৰ প্ৰতিগৰাকী ব্যক্তি মোৰ পৰিয়াল ধৰ্ম জাতি দূৰত জালুকবাৰীৰ প্ৰতিগৰাকী ব্যক্তিৰ শীতল ছায়াত মই জীয়াই থাকিব খোজো জালুকবাৰী মোৰ কৰ্মভূমি জালুকবাৰী মোৰ তপস্যাৰ ভূমি আৰু সেই লৈয়ে জীৱনৰ শেষ মুহূৰ্তলৈকে সেইখিনি গৌৰৱেৰে মই জীয়াই থাকিব খোজো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব আজি মোৰ মাও ইয়াত আছে গোটেই পৰিয়ালটোৱে ইয়াত আছে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আপোনালোকৰ আশীৰ্বাদতো হিমালয়ো যদি মোৰ সন্মুখত আহে হিমালয়ৰ লগতো যুঁজি মই যাতে মোৰ জাতিক সেৱা কৰাৰ মই যাতে মোৰ জন্মভূমিক সেৱা কৰাৰ সুযোগ পাওঁ তাৰ বাবে আপোনালোকে মোক আশীৰ্বাদ কৰিব হিমালয়ক মই ভয় নকৰোঁ মাত্ৰ মই ভয় কৰোঁ অসমৰ ৰাইজক মই ভয় কৰোঁ মোৰ জননী আৰু জন্মভূমিক সেৱা কৰাই মোৰ জীৱনৰ কৰ্তব্য আৰু সেই কৰ্তব্য পথত আগুৱাই যোৱাৰ পথত হিমালয় যদি সন্মুখত আহে তাৰ লগতো মই যুঁজিম আৰু তাক পৰাজিত কৰিবৰ বাবে মই চেষ্টা কৰিম কেতিয়াবা ভাগৰ লাগে কিন্তু ভাগৰকো জিকো আপোনালোকৰ মুখলৈ চাই ভাগৰৰ লগতো যুঁজো আৰু ভাগৰকো জিকো আপোনালোকৰ মুখলৈ চাই আপোনালোকে আশীৰ্বাদ কৰিব মোৰ মনত অসমীয়াই মোৰ প্ৰাণত ভাৰতীয়াই মোৰ তেজত অসমীয়াই মোৰ উশাহত ভাৰতীয়াই ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতি খোজ সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস কেৱল মোৰ আইৰ বাবে বিন্দু বিন্দু জিলিকি উঠা কপালৰ ঘাম ৰন্ধে ৰন্ধে বৈ থকা অন্তহীন স্বাভিমান কেৱল মোৰ আইৰ বাবে মোৰ চিঞৰৰ নাম অসম মোৰ অভিমানৰ নাম অসম মোৰ বিপ্লৱৰ নাম ভাৰত মোৰ অস্তিত্বৰ নাম সনাতন মোৰ মনত অসমীয়াই মোৰ প্ৰাণত ভাৰতীয়াই মোৰ তেজত অসমীয়াই মোৰ উশাহত ভাৰতীয়াই ভাগৰিব ধৰিও ভাগৰিব নোৱাৰোঁ হাৰিব ধৰিও মই হাৰিব নোৱাৰোঁ শত্ৰুপক্ষৰ হেজাৰ ব্ৰহ্মাস্ত্ৰ বুকু পাতি লওঁ মই কিন্তু শেষ হ'ব ধৰিও মই শেষ হ'ব নোৱাৰোঁ মোৰ জাতিৰ সেনানী মই মোৰ মাটিৰ প্ৰহৰী মই অক্লান্ত পৃথিৱীৰ দৰে মই ঘূৰিবই লাগিব ৰনুৱা ঘোঁৰাৰ দৰে মই চেকুৰিবই লাগিব জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি যুঁজিবই লাগিব মোৰ সাহসৰ নাম অসম মোৰ সভ্যতাৰ নাম সনাতন মোৰ সংস্কৃতিৰ নাম ভাৰত মোৰ আত্মবিশ্বাসৰ নাম অসম মোৰ মনত অসমীয়াই মোৰ প্ৰাণত ভাৰতীয়াই মোৰ তেজত অসমীয়াই মোৰ উশাহত ভাৰতীয়াই শ্ৰদ্ধাৰ ৰাইজ জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী এই জননী জন্মভূমিৰ সেৱাত জালুকবাৰীৰ ৰাইজে মোক আগুৱাই দিছে আৰু এই জননী জন্মভূমিক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনোৱাৰ মোৰ কল্পনাৰ আঁৰত আপোনালোকৰ আশীৰ্বাদ আছে আপোনালোকৰ আশীৰ্বাদেৰে আমি আগুৱাই যাম আৰু অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমাৰ জীৱনকালতে আমি নিৰ্মাণ কৰিম সেই বজ্ৰ কঠোৰ সংকল্পেৰে আমাৰ জীৱন পুনৰ এবাৰ অসমবাসী ৰাইজৰ ওচৰত উৎসৰ্গা কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ মাজত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া
অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, সাংসদ কুইন ওজাকে ধৰি ইয়াত সকলো মোৰ সতীৰ্থ উপস্থিত আছে। অকল মোকেই নহয়, আপোনালোকে আটাইকে আশীৰ্বাদ দিব যাতে সকলোৱে আমাৰ যি লক্ষ্য সেই লক্ষ্যত আগুৱাই যাব পাৰে, আমি আমাৰ সেই আকাংক্ষিত অসমখন যাতে আমি লাভ কৰিব পাৰোঁ। মোৰ লগত এবাৰ ক'ব সকলোৱে, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল, সৰ্বানন্দ সোণোৱাল, অতুল বৰা, অতুল বৰা, প্ৰমোদ বড়ো, প্ৰমোদ বড়ো। বহুত বহুত ধন্যবাদ। মই এটা কথা আপোনালোকক কৈছোঁ যে জালুকবাৰীৰ মই আগতে কৈছোঁ যে আমাৰ ইয়াত কোনো জাতি নাই, আমাৰ ইয়াত কোনো ধৰ্ম নাই। আমি এটাই জানো, জয় শ্রীরাম। এক মিনিট গরিবর ভগবান ডক্টর হিমন্ত বিশ্ব শর্মা। আমাৰ ইয়াতে কোনো জাতি নাই, আমাৰ ধৰ্ম নাই, আমাৰ এটাই কথা যে আমি জালুকবাৰী সমষ্টিৰ একোজন গৌৰৱী নাগৰিক আৰু সকলোৱে আমি জননী জন্মভূমিক সেৱা কৰিম আৰু নিৰ্বাচনত জালুকবাৰীয়ে নিজৰ আকৌ এবাৰ ব্যতিক্ৰমী পৰিচয় দাঙি ধৰিব। তাক মই পুনৰ এবাৰ আশা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।